নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে দুপৰীয়াৰ শুভেচ্ছা জনাই আজি মই এই কলগছখিনি যে দেখুৱাইছোঁ আপোনালোকে কি কলগছ চিনি পাইছেনে বাৰু এইজোপা হ'ল আমাৰ ভীমকলৰ কলগছ হয় ভীমকলৰ কলগছৰ আমি পচলা খাওঁ আপোনালোকেও নিশ্চয় খায় মই আজি ভীমকলৰ গছৰ পৰা কলগছৰ পচলা কেনেকৈ উলিয়াই কেনেকৈ বনায় তাকে অকণমান লৈ আপোনালোকৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব শেষলৈকে যদি ভিডিঅ'টো চাই মনে পচন্দ হয় আপোনালোকে ভিডিঅ'টো চাই লাইক কৰিব কমেণ্ট কৰিব পেজটো ফ'ল' কৰিব এতিয়া বৰ্তমান আমি আহকচোন আমি পচলাটোনো কেনেকৈ কাটো এয়া আমাৰ কলগছৰ পুলি কাটি অনা হৈছে এই বৰ্তমান এটা পুলি ইয়াতে দুটুকুৰ কৰা হৈছে ইয়াতে দুটা পুলি আছে এই দুটা পুলিৰ পৰা আমি ধুনীয়াকৈ পচলা ৰেডি কৰিম যিহেতুকে অলপ ডাঠ থকাকৈ উলিয়াই লৈ যাব লাগিব ডাঠ থকাকৈ লৈ গৈ ঘৰত গুচাই পেলাই খোৱা হ'ব এতিয়া এটা এটুকুৰ ইয়াতে বনাই খোৱা হ'ব এয়া আমাৰ ঘৰতে তেওঁ কাম কৰে তেওঁৰ ঘৰটো আমাৰ ঘৰৰ ওচৰতে হয় তেওঁক মাতি আনিছিলোঁ মই কালি কৈছোঁ তুমি মোক কলপচলাৰ গছ কাটি দিবাচোন দেই দুডালমান তেওঁ মোক আহি আজি কাটি দিলে এতিয়া বৰ্তমান কলপচলা আমাৰ ৰেডি হৈ আছে এনেকুৱা কলগছৰ পচলা খাবলৈ বাৰু কিমান সোৱাদ লাগে আপোনালোকে নিশ্চয় গম পায় এইটো কলপচলা আমি কি ধৰণত খাওঁ যিহেতুকে তাকে অকণমান কৈ আছোঁ মই আপোনালোকৰ ওচৰত এইটো মচুৰ দাইলৰ লগত জালুকীয়া এটা বনাই খাব পাৰে খাৰ দি অকণমান ভাজি খাব পাৰে আকৌ কিছুমানে ব্ৰইলাৰ মাংসৰ লগতো খাই বহুত টেষ্টি পায় আৰু কিছুমানে পচলাটো আৰু বিভিন্ন ধৰণত খাব পাৰে মই 3টা আইটেমত পচলা খাই পাইছোঁ যিহেতুকে মচুৰ দাইলৰ লগত কাটি পেলাই খাৰ দি এটা বনাই খাইছোঁ আৰু অকল পিঁয়াজ আৰু সৰিয়হ ফুটাই তেনেকৈ এটা খাই পাইছোঁ আৰু ব্ৰইলাৰ মাংসৰ লগত খাই পাইছোঁ আৰু পচলাটো আৰু বিভিন্ন ধৰণৰ মানুহে খায় কেনেকৈ খায় মই বিশেষকৈ নাজানো আজি আমাৰ এই পচলাৰ ৰেচিপিটো আপোনালোকৰ ওচৰত দেখুৱাম বনাই এতিয়া বৰ্তমান গছজোপা কাটি আছে কাটি বাকলিখিনি গুচাই আছে বাকলিখিনি গুচোৱা হোৱাৰ পিছত আমি পচলাটোনো কেনেকৈ কাটোঁ কেনেকৈ বনাওঁ তাকে অকণমান আপোনালোকৰ ওচৰত ভিডিঅ' সহকাৰে দেখুৱাওঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আপোনালোকে ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব পেজটো ফ'ল' কৰিব আৰু আপোনালোকে যদি এনেকৈ গাঁৱত আছে কাৰোবাৰ ঘৰত যদি এনেকুৱা ভীমকলৰ গছ দেখা পায় এনেধৰণৰ পুলিত কাটি ল'ব কাটি লৈ এনেকৈ পচলা ৰেডি কৰিব পচলা ৰেডি কৰি বহুত খাবলৈ ভাল হয় যিহেতুকে আমি এতিয়া ভীমকলৰ পচলাহে খাওঁ আমি বজাৰত যিহেতু কিনিব পাওঁ বজাৰত ভীমকলৰ পচলাটো নাহে যিহেতুকে আমি এতিয়া ঘৰতে পাইছোঁ যেতিয়া ঘৰৰ পৰা আজি 3-4 টুকুৰমান লৈ যাম মই তাত আমাৰ ভকত এগৰাকী আছে ভকতগৰাকীকো দিব লাগিব যিহেতুকে তেওঁ ইউৰিক এচিডৰ মানুহ হয় ইউৰিক এচিডৰ এইটো পচলাটো বহুতে কাম কৰে সেইটো কাৰণে এইটো কল পচলা খালে ভাল বুলি কওঁ মই কৈছোঁ মই এবাৰ আহিলে গুৱাহাটীলৈ আহিলে গাঁৱৰ পৰা পচলা লৈ আহিম দেই আহি বুলি ক'লোঁ সেইকাৰণে তেওঁ কৈছে হ'ব আনিব এতিয়া মই কালি গুৱাহাটীলৈ বুলি ৰাওনা হ'ম সেইকাৰণে আজি এই পচলাখিনি কাটি ৰেডি কৰি ৰাখিছোঁ যিহেতুকে কালি ডাঙৰ ল'ৰা আহিব নিবলৈ আহিলে পচলাখিনি আমি গাড়ীৰ ভিতৰত ভৰাই লৈ যাম তাত গৈ আৰু ইয়াত আমি গুচাম এতিয়া ডাঠকৈ গুচাই থৈ দিছোঁ যিহেতুকে এই পচলাখিনি এতিয়া আপোনালোকৰ ওচৰত ভিডিঅ'টো মই দেখুৱালোঁ বনোৱাত ভিডিঅ'টো অকণমান দেৰিকৈ বনাম যিহেতুকে এতিয়া ৰেডি কৰিহে আছোঁ বৰ্তমান এতিয়া ইয়াতে সামৰিছোঁ মই এতিয়া আমি এই পচলাখিনি এনেকৈ ধুনীয়াকৈ মিহিকৈ কাটি আছোঁ এই পচলাখিনি এনেকৈ মিহিকৈ কাটি আমি মোহাৰি ল'ব লাগিব যিহেতুকে কোমলেই হৈছে বহুত কোমলকৈ উলিয়াইছোঁ বৰ ডাঠকৈ কাটিলে মানে ডাঠটো বাকলি গুচাই ল'লে কাটিবলৈ অকণমান অসুবিধা হয় এনেকুৱা ধৰণৰ কোমল খুনি উলিয়াব লাগে কোমলখিনি উলিয়ালে খাবলৈ ভাল আৰু কাটিবলৈ বহুত সহজ হয় কিমান ধুনীয়াকৈ কটা গৈছে চাওকচোন মই কটাৰীখনি এনে লৰাইহে আছোঁ ইমান ধুনীয়াকৈ কটা গৈছে মিহি গৈছে এনেকুৱা মিহি কোমল পচলাহে খাবলৈ লাগে দেই আমি যিহেতুকে কিছুমানেতো বহুত ডাঠকৈ কাটি থৈ দিয়ে চুচটো গুচাই দিয়ে চুচটো গুচাই দিলে বৰ বেছি ভাল নহয় ময়ো দুটুকুৰমান উলিয়াইছিলোঁ চুচ উলিয়াই কিন্তু টান হৈ থাকে কাৰণে সেইখিনি পেলাই দিলোঁ বৰ্তমান এই কোমলখিনি আমি এনেকৈ পিচি লৈছোঁ কোমলখিনি এনেকৈ লৈছোঁ এতিয়া আমি এনেকৈ মোহাৰি ল'ম এই 1 গামলা আমি পচলা কাটি ল'লোঁ মোহাৰি লোৱাৰ পিছত অকণমান এতিয়া মোহাৰি লোৱাৰ পিছত ভাজিবলৈ সুবিধা হয় যিহেতুকে এয়া আমাৰ পচলাখিনি এতিয়া মোহাৰি হৈ গ'ল বৰ্তমান এয়া আমি তাৰপিছত কেৰাহীত কেনেধৰণৰ বনাওঁ তাকে অকণমান আপোনালোকৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব শেষত যদি ভাল লাগে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব পেজটো ফ'ল' কৰিব এয়া ফাইনেলি আমাৰ পচলাৰ ৰেচিপিটো ৰেডি হৈ গ'ল পানীটো এনেকুৱা ধৰণত ৰাখিলে অলপ খাবলৈ ভাল লাগে যিহেতুকে ভাতখিনি সানি খাবলৈ পাৰে বৰ বেছি পানী ৰখা নাই
এইটো সৰিয়হ দিয়াৰ কাৰণে অকণমান পানী ৰাখিছোঁ মই। যদি এনে ডাইৰেক্ট শুকানকৈ পিঁয়াজ আৰু পাঁচফোৰণ দি আমি ভাজিলোঁ হয় তেতিয়া পানী নাৰাখিলোঁ হয়। এতিয়া সৰিয়হ দিছিলোঁ কাৰণে অকণমান পানী ৰাখিছোঁ, যিহেতুকে ভাতখিনি খাবলৈ অকণমান সানি খাবলৈ টেষ্টি লাগে। আজি আমাৰ এই পচলা ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব দেই। আজিলৈ সকলোকে শুভ দুপৰীয়া জনাই ভিডিঅ'টোৰ মাজৰ পৰা বিদায় লৈছোঁ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়া সকলোৱে খাই বৈ ৰেষ্ট লওক। আজিলৈ বাই বাই।